Hey guys, নতুন এটা ব্লগিং ভিডিঅ'লৈ মই বিকাশ ব্লগৰ আপোনালোকক সকলোকে স্বাগতম জনাইছো যেহেতু আজি ঘৰতে আছো আৰু আজিৰ দিনটো এটা স্পেশাল দিন হয় কাৰণটো কৈ আছো গাইস যেহেতু আজি 15 আগষ্ট সো আজিৰ দিনটোতে আমাৰ দেশখন স্বাধীন হৈছিল আৰু এই স্বাধীনতা দিৱস উপলক্ষে মই গৈ আছো ক্লাস 1 ৰ পৰা 8 লৈ পঢ়া স্কুলখনত সো ব্লগ সম্পূৰ্ণকৈ আজিৰ এই ব্লগিং ভিডিঅ'টো আৰম্ভ কৰো এটা ভাল খবৰ মানে আজিৰ এই ব্লগিং ভিডিঅ'টোত মানে মই মটো ব্লগ কৰিম আৰু মই পঢ়া স্কুলখনত স্বাধীনতা দিৱস উদযাপন কৰিম সো আপোনালোকে চাই থাকিব আৰু মই চেলিউট জনাইছো সেই সকল লোকক যিসকলে এই দেশখনৰ কাৰণে প্ৰাণ আহুতি দিছিল আৰু এতিয়া ঘৰতে আছো এতিয়া সময় হৈছে 6:40 আৰু এতিয়া আমি যাব লাগিব তাই সিহঁতৰ স্কুলত মটো ব্লগ কৰিম আজি কেনেকুৱা হয় আপোনালোকে কমেন্ট কৰি জনাব আৰু নতুন নতুন আপডেট এই ব্লগিং ভিডিঅ'টোত জনাম তো চাই থাকিব মানে আজি মটো ব্লগৰ ওপৰত আইছো সো যেহেতু আজি ইণ্ডিপেণ্ডেন্স ডে এতিয়া মই গৈ আছো মেঘনা স্কুলত থবৰ কাৰণে আৰু মানে মাইকটো কেনেকুৱা হৈছে নাজানো আৰু এতিয়া মই মেঘনা স্কুলত থৈ কেনে মই পঢ়া স্কুলখনত সোমাই দিম আৰু গাইস আজিৰ দিনটোতে আমাৰ দেশখন স্বাধীন হৈছিল সো আপোনালোকে গম পায় সো এতিয়া ঘৰৰ পৰা ওলাই আহিছো সো লগ পাই আছো আপোনালোকক আৰু ইফালে মেঘনা আছে পিছফালে মটো ব্লগ ফাৰ্ষ্ট টাইম না গাইস কি নকব লাগছি ক'বা বহুতখিনি আছে ক'ব লগা কিন্তু মুখেদি ওলাই অহা নাই কি নকম আৰু আপোনালোকে ক'ত স্বাধীনতা দিৱস উদযাপন কৰিছে কমেণ্ট এটা কৰিব জনাম আৰু গাইস মেঘনা স্কুলত থৈ কেনে আহিলো আকৌ মটো ব্লগত ওলাই সোমাই দিম আৰু গাইস মই মানে যেটো মই পঢ়া স্কুলখন আহিলো আহি কেনে দেখিলো যেটো অকমান দেৰি হৈছিল মানে মই তাইক খবৰ নতে অলপ দেৰি হ'ল সো পতাকা উত্তোলন কৰিলে ছাৰ হাতে পঠিনাক আৰু আমি আমাক পঢ়া ছাৰ নাই বাৰু এটা বৰ্তমান নতুন আৰু তাত যাই কেনে দেখিলো উত্তোলন কৰিলে সেইকাৰণে দুটা ফুটেজ লৈছো বেছি আৰু তাত থকাও নাই লোৱাও নাই মানে মিনি ব্লগৰ কাৰণে শ্বটছ লৈছো বাৰু আৰু পিছফালে আছে এইখন স্কুল যিখন স্কুলত মই পঢ়িছিলো সো আপোনালোকে মই ওলাইছো ঘৰলৈ বৰ্তমান মদম কান্দাবৰ ফিল্ডত আমি মানে জাগাটো চাই আছো ভালে লাগছে বাৰু আৰু গাইস বৰ্তমান আমি আহি পালো মদম কামদেৱ আৰু আজি যেটো খানা খোৱাকৈ আইছো মানে স্কুলত যাই কেনে স্বাধীনতা দিৱস উদযাপন কৰিলো আজি যেটো 15 আগষ্ট সো 15 আগষ্ট স্পেশাল খানাটো লৈছো আৰু ইফালে আছে আমাৰ লগত মাছ ইফালে যেটো ধৰি ললো আৰু এটা আমি আঞ্জা গুটিম সৰু মই আৰু ইফালে ধন্দাটো আছে মজাকে ধন্দাটোৰ লগত আইছো ইফালে আছে অভিদা কিটা কবা মানে গাইছ আজি বহুত বেছি মানুহ আছে ইয়াত আৰু ইফালে গোটাই মানুহ আৰু অহাবাৰ আমি ট্ৰাই কৰিম ইয়াতে আহিবা তোমালোকৰ লগত খাবা খানাটো তো মই দেখুৱাই আছো ব্লগিং ভিডিঅ'টোত আৰু মেইন মন্দিৰটোত যোৱা নাই বাৰু খানা চোৱা কৰি আহিলোঁ কিন্তু আপোনালোক যেহেতু মই আগতে আহি ব্লগিং ভিডিঅ' বনাইছোঁ ইমান এটা নাথাকা বাৰু এইফালে পূৰা পাৰ্টি হৈ আছে পূৰা পাৰ্টি খানা এইফালে আমি জুইটো ধৰি লৈছোঁ চ' আহি কেনে কেনেকুৱা লাগছে সৰু ভাল লাগিছে বেয়া লগা নাই আৰু এইফালে খানা বহুত হৈছে গাইছ ইফালে খানা খাই আছে আৰু কি ক'ম আৰু গাইছ আমাৰ মানে খানা হ'ব আৰু বেছি নাই ভাতটো বনাই আছে আৰু আগতে মদম কান্দৰ পৰা দেখিছোঁ সেইকাৰণে ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখুওৱা নাই ডাইৰেক্ট খানা বনোৱা বা ধৰ বাহিৰৰ মানুহখিনিয়ে দেখিছোঁ আপোনালোকক ফাৰ্ষ্ট অফ অল ভিডিঅ'টো ইমান আছিল নেক্সট নতুন এটা ব্লগিং ভিডিঅ' লগ পাম যদি ব্লগিং ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব ইমান আছিল চ' চাই ভাল পাব বুলি আশা থাকিল নেক্সট এটা ধুনীয়া চাই ব্লগিং ভিডিঅ' আহি আছে চ' আপোনালোকে ছাপোৰ্ট কৰিব নেক্সট ব্লগত লগ পাম তেতিয়াহ'লে বাই বাই